নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 ফেব্ৰুৱাৰী। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাৰ একাউণ্টত সোমাই দিব 10,000 কোটি টকা। যদি আপোনাৰ SBIৰ বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। SBIৰ গ্ৰাহকলৈ কেইবাটাও ভাল খবৰ আহি পৰিছে। লগতে PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত সোমাব PM কিষাণৰ 19 নম্বৰ কিস্তি 4,000 কোটি টকা। লগতে লাখ লাখ কৃষকৰ লগতে আত্মহত্যিত মহিলাৰ বাবে দিলে এটা ভাল খবৰ। মহিলাৰ একাউণ্টত 10,000 টকাৰ লগতে অৰুণোদয় 3.0 টকা সোমাই যাব এই মাহৰ 10 তাৰিখে। অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। লগতে ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 5খন আঁচনিৰ সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। SBIৰ কোটি কোটি গ্ৰাহকৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। যদিহে SBIত আপোনাৰ একাউণ্ট আছে তেন্তে এই বাতৰিটো আপোনাৰ বাবে। যদি আপোনাৰ SBIৰ বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব। SBIৰ গ্ৰাহকক প্ৰবঞ্চনা কৰিবলৈ বিভিন্ন চক্ৰৰ পৰা আহিব পাৰে মেছেজ। আপোনাৰ একাউণ্ট ব্লক কৰি দিয়া হ'ব পাৰে বুলি আপোনালৈ আহিব পাৰে এটা মেছেজ। আপোনাৰ একাউণ্টৰ KYC আপডেট কৰক বুলি মেছেজ আহিব পাৰে আপোনাৰ মোবাইল ফোনত। কিন্তু ভুলতো এনেধৰণৰ লিংকত আপুনি কেতিয়াও ক্লিক নকৰিব। বেংকৰ তৰফৰ পৰা ফোন কৰা বুলিও আপোনালৈ ফোন কৰিব পাৰে। বেংকৰ নথিপত্ৰ আপডেট কৰিব লাগে বুলি আপোনাক বিচাৰিব পাৰে একাউণ্টছৰ সবিশেষ তথ্য। কিন্তু এইসমূহত আপুনি ভুলতো কোনো ধৰণৰ উত্তৰ নিদিব, কাৰণ SBIৰ তৰফৰ পৰা কোনো ধৰণৰ তথ্য বিচাৰি ফোন নকৰে আপোনালৈ। দুষ্ট চক্ৰই কিদৰে SMS-ৰ দ্বাৰা জালিয়াতি কৰে আপোনাক। 1 নম্বৰত উল্লেখ কৰা হৈছে SBI কেতিয়াও KYC আপডেট কৰিবলৈ বা একাউণ্ট আনব্লক কৰিবলৈ SMS বা ইমেইল বা হোৱাটছএপত লিংক প্ৰেৰণ নকৰে। 2 নম্বৰত উল্লেখ কৰা হৈছে আপোনাৰ ব্যক্তিগত কাৰ্ড বা ATM কাৰ্ডৰ সবিশেষ কোনো লোকৰ লগত আপুনি শ্বেয়াৰ নকৰিব। 3 নম্বৰত উল্লেখ কৰা হৈছে এনে ধৰণৰ ফোন কল বা মেছেজ আহিলে আপুনি ফোন কৰক 1930 নম্বৰত। 4 নম্বৰত উল্লেখ কৰা হৈছে হঠাৎ অকৰ্তৃত্বশীল লেনদেন বন্ধ কৰিবলৈ অথবা ATM বা ক্ৰেডিট কাৰ্ড ব্লক কৰাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। আৰু ফোন নম্বৰ দুটা হৈছে 18001234 আৰু আন এটা নম্বৰ হৈছে 18002100 নম্বৰত আপুনি কল কৰিব পাৰে। হয় বন্ধু বান্ধৱীসকল, SBIৰ একাউণ্ট থাকিলে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। লগতে আজিৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টি ভাল লাগিলে প্ৰথমতে এটা লাইক কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ মহিলাসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। হ'ব বিচাৰে নেকি আপুনি লাখ টকাৰ গৰাকী হ'বলৈ আজিও কৰক এই কাম। অসমৰ মহিলাসকলৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ফল মূলৰ দোকান, শাক পাচলিৰ দোকানৰ স্বাৱলম্বী হওক আপুনি, আৰু তাৰ বাবে চৰকাৰে প্ৰদান কৰিব আপোনাক টকা। লাখপতি হ'বলৈ এতিয়া আৰু চিন্তা কৰিব নালাগে মহিলাসকলে। ঘৰতে থাকি লাভ কৰিব স্বাৱলম্বিতাৰ পথ। যদি আপুনি এইকেইটা ব্যৱহাৰ কৰে আপোনাৰ বাবে এটা ভাল খবৰ। আপোনাৰ ফল মূলৰ দোকান আছে নেকি? লগতে শাক পাচলিৰ দোকান আছে নেকি? যিকোনো দোকান থাকিলে আপুনি লাভ কৰিব চৰকাৰৰ বহুতো সুবিধা। আৰু PM স্বনিধি আঁচনিৰ জৰিয়তে বহুতো মহিলাই স্বাৱলম্বী হৈছে। যদি আপুনি এতিয়ালৈকে আবেদন কৰে অতি শীঘ্ৰে আবেদন কৰক এই আঁচনিৰ জৰিয়তে আপুনি 10,000 পৰা 50,000 টকালৈকে লাভ কৰিব টকা। আৰু এই টকাৰ বাবে আপুনি কেনেকৈ আবেদন কৰিব, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, যদি আপোনাৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম আপুনি কেনেকৈ এপ্লাই কৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, যান বাহনৰ আইন উলংঘন কৰিছে নেকি আপুনি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো 8 মাৰ্চত সকলো নিয়ম উলংঘনকাৰীয়ে পাব বৃহৎ সকাহ। এই দিনটোতে সকলো ভুল ক্ষমা কৰা হ'ব বুলি মন্তব্য কৰিছে। পূৰ্বৰ সকলো পেণ্ডিং চালানত হ'ব ৰেহাই। 8 মাৰ্চত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় লোক আদালত। দেশৰ প্ৰতিখন জিলাতে বহিব লোক আদালত। এই আদালতত অপৰাধৰ ক্ষমা পাবলৈ বা কৰ ৰেহাই পাবলৈ কৰিব লাগে এটা বিশেষ কাম। কোনে কোনে ৰেহাই পাব এই আদালতত? বাহন চলাওঁতে চিট বেল্ট পৰিধান নকৰাৰ বাবে চালান কাটিছে নেকি আপোনাক? হেলমেট অবিহনে মটৰচাইকেল চলাই আৰক্ষীৰ ৰখত পৰিছিল নেকি আপুনি? ট্ৰেফিক সিগনেল ৰঙা লাইট জ্বলি থকাৰ সময়ত পথ অতিক্ৰম কৰাৰ অপৰাধত জৰিমনা বিহা হৈছে নেকি আপোনাক? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো এইসকল নিয়ম উলংঘনকাৰীৰ অপৰাধ ক্ষমা হ'ব 8 মাৰ্চত। কেৱল ইয়াই নহয়, তাৰ বাবে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ড্ৰিংক এণ্ড ড্ৰাইভৰ অপৰাধীৰ বাবে ক্ষমাৰ সম্ভাৱনা কম। এই আদালতত লোক আদালতত ৰেহাই পাবৰ বাবে কৰিব লাগিব পঞ্জীয়ন।
হয় আপুনি কেনেকৈ পঞ্জীয়ন কৰিব বা কোনটো ৱেবছাইটৰ পৰা পঞ্জীয়ন কৰিব লাগিব NALSA.gov.in সাৰ্ভিসেছ লিগেল AID হাউ টু এপ্লাই ৱেবছাইটত কৰিব লাগিব আপোনালোকৰ আবেদন আৰু পঞ্জীয়ন কৰিবৰ বাবে এতিয়া আপুনি ক্লিক কৰক এপ্লাই লিগেল AID স্কুলত প্ৰত্যক্ষ কৰা ফৰ্মত সন্নিৱিষ্ট কৰিব লাগিব ব্যক্তিগত নথিপত্ৰ আৰু কি আপোনাৰ চালান যে জিলাত কাটিছিল সেই জিলাৰ আদালতে সমাধান হ'ব আপোনাৰ সমস্যা হয় বন্ধু-বান্ধৱীসকল এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ PM কিষাণ সন্মান নিধিৰ 19 নম্বৰ কিস্তিক লৈ এটা ডাঙৰ খবৰ আহি পৰিছে 24 ফেব্ৰুৱাৰীত কোটি কোটি কৃষকৰ একাউণ্টত সোমাব পাৰে PM কিষাণৰ টকা পুৱাতেই 19 নম্বৰ কিস্তিত 2000 টকা লাভ কৰিব কৃষকসকলে DBT যোগে লাভ কৰিব এই টকা প্ৰকাশ পাইছে ধন লাভ কৰা হিতাধিকাৰীৰ তালিকা ধন লাভৰ পূৰ্বে শীঘ্ৰে কৰক KYC আপডেট তালিকাত চাই ল'ব পাৰিব আপোনাৰ নাম আছে নে নাই ধন লাভৰ বাবে কৃষকে KYC কৰাটো বাধ্যতামূলক কিয়নো বহুতো ভুৱা হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হৈ আছে তালিকাত আৰু আপুনি টকাটো পাব নে নাই কেনেকৈ গম পাব ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ বেংক একাউণ্ট PM কিষাণৰ এপৰ জৰিয়তে কৰিব পাৰিব আপুনি KYC অনলাইন অথবা CSC চেণ্টাৰত গৈ কৰিব পাৰিব KYCৰ কাম হয় বন্ধু-বান্ধৱীসকল যদি আপুনি এতিয়ালৈকে KYC কৰা নাই অতি শীঘ্ৰে আপুনি KYC কৰি লৈ লওক অন্যথা আপুনি PM কিষাণৰ টকাৰ সুবিধা নাপাব যিসকল কৃষকে 18 নম্বৰ কিস্তিৰ টকা পোৱা নাই 19 নম্বৰ কিস্তিৰ লগতে সেইসকল কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 4000 কৈ টকা তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কেন্দ্ৰীয় বাজেটত কৃষকৰ বাবে কেইবাটাও ভাল খবৰ আহিলে কিয়নো শুভাৰম্ভ PM ধন কৃষি আঁচনিৰ 1,70 লাখ কৃষক হ'ব উপকৃত কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণ 5 লাখ টকালৈকে বৃদ্ধি কৰা হৈছে যদি আপুনি এতিয়ালৈকে কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে আবেদন কৰে অতি শীঘ্ৰে কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে আবেদন কৰক আৰু যিসকলে আবেদন কৰিছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ কিয়নো 7,70 লাখ কৃষকলৈ ক্ৰেডিট কাৰ্ডৰ সুবিধা প্ৰদান কৰা হ'ব আৰু বিকশিত ভাৰতত নাথাকিব দৰিদ্ৰতা এনেকুৱাকৈ মন্তব্য কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৃষি ক্ষেত্ৰত উৎপাদন বৃদ্ধিৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় বাজেটত কৃষকৰ বাবে এটা ভাল উপহাৰ দিছে হয় বন্ধু-বান্ধৱীসকল কেন্দ্ৰীয় চৰকাৰে কৃষকক লৈ যিখন উপহাৰ প্ৰদান কৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখপতি বাইদেউ আঁচনিক লৈ আহি গ'ল এটা ভাল খবৰ বাছনিভুক্ত মহিলাই শীঘ্ৰে লাভ কৰিব আত্মগঠত 10,000 কৈ টকা বহাগ বিহুৰ পূৰ্বে লাখপতি আঁচনিৰ বাছনিভুক্ত হিতাধিকাৰীৰ একাউণ্টত লাভ কৰিব এই 10,000 কৈ টকা প্ৰথমতে বাছনিভুক্ত মহিলাই লাভ কৰিব 10,000 টকা আৰু প্ৰথম কিস্তিত চৰকাৰে কিন্তু প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্টত 10,000 কৈ টকা সোমাই দিয়াৰ আগতে প্ৰতিজন মহিলাৰ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম আৰু মাত্ৰ কেইটামান দিনৰ পিছতে লাভ কৰিব প্ৰথম কিস্তিত 10,000 কৈ টকা ইয়াৰ পিছতে দ্বিতীয় কিস্তি লাভ কৰিব 25,000 কৈ টকা পৰৱৰ্তী সময়ত লাভ কৰিব 50,000 টকা এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মহিলা হৈ পৰিব মহালাখপতি ইতিমধ্যে সম্পন্ন হৈছে বাছনি প্ৰক্ৰিয়া 2 মাহৰ ভিতৰতে DBT যোগে একাউণ্টত সোমাব এই ধনৰাশি লাখপতি বাইদেউ আঁচনিক লৈ আহি গ'ল এটা ভাল খবৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব আত্মগঠত 10,000 কৈ টকা আৰু দ্বিতীয় বছৰত চৰকাৰে লাখ লাখ মহিলাৰ একাউণ্টত 25,000 কৈ টকা প্ৰদান কৰিব আৰু এতিয়া চেক কৰক তালিকাত আপোনাৰ নামটো আছে নে নাই তালিকাত যদি নাম নাথাকে তেনে কিন্তু আপুনি 10,000 টকা নাপাব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে নয়টাকৈ ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীয়ে 30 লাখ টকা পৰ্যন্ত ল'ব পাৰিব গৃহ ঋণ আপোনগড় আঁচনিৰ জৰিয়তে 30 লাখ টকা পৰ্যন্ত ল'ব পাৰিব গৃহ ঋণ পূৰ্বে যিসকলে 15 লাখ টকা লৈছিলে এতিয়া 30 লাখ টকা পৰ্যন্ত ল'ব পাৰিব ঋণৰ সুবিধা বেংকৰ পৰা পুনৰ 15 লাখ টকা সেইসকল ব্যক্তিয়ে ল'ব পাৰিব তিনিচুকীয়া জিলাত থকা তালপথৰ মোহনপথৰ দুৱাৰ পৰা সংৰক্ষিত বনাঞ্চল ৰাজহুৱালৈ উন্নতি এই তিনিখন গাঁৱৰ লোকসকলে লাভ কৰিব ভূমিপট্টা মুখ্যমন্ত্ৰী মহিলা অভিযানক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী মহিলা অভিযান নগৰীত কেবিনেটৰ অনুমোদন নগৰ অঞ্চলত 2 লাখ মহিলা পাব 10,000 কৈ টকা আৰু ভৱিষ্যতে বেংকৰ পৰা পাব অধিক ঋণৰ সুবিধা কেৱল ইয়াৰ সময় জিলাৰ সমান্তৰালকৈ ৰাজ্যত সময় জিলাৰ আৰক্ষী অধীক্ষক CDSP নামেৰে 39টা পদ অনুমোদন আৰু ইয়াৰ ফলত সময় জিলাৰ লোকসকলে CDSPৰ ওচৰতে কৰিব পাৰিব বহু কাম ক্ষমতাৰ বিকেন্দ্ৰীকৰণক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ পদক্ষেপ উদ্যমিতা আৰু স্বাৱলম্বিতাৰ বাবে ৰাজ্যত নতুনকৈ বিভাগ গঠন কৰা হ'ব এনেকুৱাকৈ কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে